জনাইছো আমাৰ মাজত শাসনাধিষ্ঠিত বিজেপি কেন্দ্ৰীয় ৰাজ্য চৰকাৰে অসমত বসবাস কৰা ৫৫ লাখ আহোম জনগোষ্ঠীটোক দীৰ্ঘদিন ধৰি প্ৰতাৰণা কৰি আহিছে। লগতে অসমৰ ৬ জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি অখাৰ ফেলকিবাজিত পৰিণত হোৱাত ক্ষোভ প্ৰকাশ কৰে সদৌতাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে। আহোম জনগোষ্ঠীক প্ৰতাৰণা আৰু ৬ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান নকৰাৰ ফল ভুগিব লাগিব বিজেপি দলৰ কেন্দ্ৰীয় ৰাজ্য চৰকাৰে। আটাছৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ পাক মুহূৰ্তত শাসনাধিষ্ঠিত চৰকাৰে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'ব বুলি সতৰি কৰে। ডিগবৈস্থিত ইণ্ডিয়া ক্লাবত অনুষ্ঠিত নৱনিৰ্বাচিত আটাছৰ কেন্দ্ৰীয় সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহ সভাই ঐতিহাসিক আহোম জনগোষ্ঠীটোৰ লগতে থলগিৰি অসমীয়াৰ ভূমি অধিকাৰ সম্পদ অধিকাৰ খিলঞ্জীয়া হাতত সুৰক্ষিত কৰাকে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। ডিগবৈৰ পৰা অমিতাভ গগৈৰ ৰিপৰ্ট ইছা 24x7। আগত টাই আহোম জনগোষ্ঠীক কোনেও মিছাতে জনজাতিৰ মৰ্যাদা দিম বুলি ভেলকিবাজি মৰাটো টাই আহোম ছাত্ৰ সন্থাই কেতিয়াও সহ্য নকৰে। প্ৰথম কথা। দ্বিতীয় কথা, বিজেপি চৰকাৰৰ দলে টাই আহোম জনগোষ্ঠীৰ যিটো প্ৰতিশ্ৰুতি দিছিল যে অসমৰ ৫৫ লাখ আহোম মানুহক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব, সেই প্ৰতিশ্ৰুতি এতিয়া অসাৰ। কেৱল মাত্ৰ ভোটৰ লালসাত, কেৱল মাত্ৰ ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত আৰু জন্মলগ্নৰ পৰা আহোম জনগোষ্ঠীটোৰ উত্তৰণৰ হকে কাম কৰাৰ উপৰিও অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী নিষ্পেষিত নিপীড়িত ৰাইজৰ পক্ষত থাকি আমি কাম কৰিছোঁ। আৰু আমাৰ দাবীবিলাক জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে দাবী। আমাৰ দাবীবিলাক হৈছে অসম আৰু অসমীয়াৰ স্বাৰ্থত কৰা। কিন্তু বিভিন্ন সময়ত সুদীৰ্ঘ ৩৬টা বছৰ কাল আমি টাই আহোম ছাত্ৰ সন্থাই এটা কথা কৈ আহিছোঁ যে অসমখন যদি সুৰক্ষিত হ'ব লাগে, অসমীয়া যদি সুৰক্ষিত হ'ব লাগে, অসমত থকা প্ৰতিটো সম্পদৰ পৰা যদি অসমীয়া অধিকাৰ অনাদি অনন্ত কালৰ কাৰণে থাকিব লাগে, অসমৰ ৰাজনৈতিক অধিকাৰ যদি অসমীয়াৰ ওচৰত থাকিব লাগে, অৰ্থনৈতিক অধিকাৰ যদি অসমীয়াৰ ওচৰত থাকিব লাগে, আনহে নালাগে। অসম বিধানসভাখন যদি অসমীয়াৰ কাৰণে সংৰক্ষিত হ'ব লাগে, থলগিৰি অসমীয়া তাত দপদপনি চলিব লাগে, তেতিয়াহ'লে অসমৰ ৬ জনগোষ্ঠীক জনজাতিকৰণৰ বিকল্প আমাৰ ওচৰত একো পন্থা নাই। কাৰণ ৬টা জনগোষ্ঠী অসমৰ ৩,২০,০০,০০০ মানুহৰ প্ৰায় ১,৮০,০০,০০০। আজিৰ সভাই আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে সদৌতাই আহোম ছাত্ৰ সন্থাৰ পৰিয়ালৰ সংখ্যা আমি বঢ়াব বিচাৰোঁ। ইয়াত বিশ্বনাথ জিলা আছে, মৰিগাঁও জিলা আছে, কাৰ্বি আংলং জিলা আছে, মাজুলী আছে, শিলচৰ। এই গোটেইকেইখন জিলাত আমি সাংগঠনিক কাম কাজবিলাক আমি কৰিব বিচাৰিছোঁ। আৰু অনাগত সময়ত সদৌতাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ পৰিয়ালে ইয়াত সাংগঠনিক কাম কাজবিলাক কৰিব আৰু পূৰ্ণাংগ পৰ্যায়ে যদি সমিতি গঠন কৰাৰ ক্ষেত্ৰত আমি আগভাগ ল'ম, এই কথাটো আপোনালোকৰ মাধ্যমেদি আমি অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ। আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত যে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত আটাছৰ এটা শিক্ষা কোষৰ আমি ব্যৱস্থা কৰিছোঁ। আজি সভাই এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এইটো সিদ্ধান্ত এটা সুদূৰ প্ৰসাৰী সিদ্ধান্ত হ'ব বুলি আমি আটাছৰ মজিৰ পৰা কৈছোঁ। গতিকে আমি এই সিদ্ধান্তকেইটা আপোনালোকক জনাইছোঁ। আৰু আমাৰ যি দৃষ্টিভংগী আগন্তুক লোকসভা ইলেকশ্যনৰ সময়ত আমাৰ যিটো ৰূপ হ'ব, সেই কথাটো আপোনালোকক জনাইছোঁ। আৰু আপোনালোকৰ যদি কিবা কথা সুধিবলগীয়া আছে বিনম্ৰতে আমাক সুধিব। আজি কাৰ্যনিৰ্বাহক সভাত আমি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। প্ৰথম সিদ্ধান্তটো হ'ল যে জনজাতিকৰণৰ দাবী এই ফেব্ৰুৱাৰী মাহৰ ভিতৰত আমি কেইবাটাও কাৰ্যসূচী লৈছোঁ। এটা প্ৰতিখন জিলাত আমি বাইক ৰেলী লৈছোঁ। আৰু যিহেতু বাজেট অধিৱেশন চলি আছে ২৮ তাৰিখলৈকে হ'ব, গতিকে আমি গুৱাহাটীত এটা প্ৰতিবাদী কাৰ্যসূচী আমি লৈছোঁ। আৰু আমি সদৌতাই আহোম ছাত্ৰৰ পৰিয়ালৰ পৰিসৰটো আমি বঢ়াব বিচাৰিছোঁ। গতিকে মাজুলী, কাৰ্বি আংলং, শিলচৰ, বিশ্বনাথ চাৰিআলি, আমাৰ মৰিগাঁও, আমি সকলোতে এখন জিলা পৰ্যায়ত আমি কমিটি বনাব বিচাৰিছোঁ। আৰু সদৌতাই আহোম ছাত্ৰ সন্থা যিহেতু এটা ছাত্ৰ সংগঠন, গতিকে ছাত্ৰসকলৰ শৈক্ষিক উত্তৰণৰ কথা চিন্তা কৰাটো খুবেই প্ৰয়োজন। গতিকে সেইকাৰণে এটা শৈক্ষিক কোষ আমি গঠন কৰিব বিচাৰিছোঁ। এইটো হৈছে আমাৰ আজি মূল প্ৰস্তাৱৰ বিষয়। আৰু তাৰ লগে লগে আমি লোকসভা ইলেকশ্যনৰ আগত সদৌতাই আহোম ছাত্ৰ সন্থাৰ ভূমিকা এটা সাংঘাতিক ধৰণৰ চৰকাৰ বিপক্ষে যাব। কাৰণ চৰকাৰে প্ৰতিশ্ৰুতি দিলে, প্ৰতিশ্ৰুতি আমাক